নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো আহক সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে ছেপ্টেম্বৰৰ মাহটো কেনেকুৱা যাব ম আৰু মূৰ্ধন্য এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ তেওঁলোকৰ হৈছে সিংহ ৰাশি এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আজিৰ এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম স্বাস্থ্য উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় ভাগ্য পিতা ধৰ্ম প্ৰেম বিবাহ শিক্ষা সাধাৰণ শিক্ষা উচ্চ শিক্ষা এই সকলোবিলাক দিশ আজিৰ এই ভিডিঅ'টোত ভালদৰে আলোচনা কৰিম এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি ৰবি আপোনালোকৰ ৰাশিতে আছে এইটো এটা ভাল স্থিতি ইয়াতে থাকিব আপোনালোকৰ 17 ছেপ্টেম্বৰ তাৰিখলৈকে সো এইখিনি সময়ছোৱাত ভাল তাৰ পিছত ৰবি যেতিয়া কেতুৰ সৈতে যুক্ত হ'ব এইটো এক প্ৰকাৰৰ গ্ৰহণ যোগ বুলি ক'ব পাৰে আপোনালোকে গ্ৰহণ যোগত যেহেতু ৰবি আহিব তাৰ পিছৰ সময়ছোৱাত স্কিন ৰিলেটেড প্ৰবলেম বা আপোনালোকৰ হাৰ্ট জনিত প্ৰবলেম মানে আপোনালোকৰ হৃদযন্ত্ৰ জনিত প্ৰবলেম ব্লাড প্ৰেছাৰ জনিত প্ৰবলেম এইবিলাক আহিব পাৰে জ্বৰ জ্বলন ফুলা মূৰৰ বিষ হৃদৰোগ ৰক্তচাপ জনিত প্ৰবলেম হাড় ছাল কুষ্ঠ ৰোগ মিৰ্গী বা বিষক্ৰিয়া হৈছে এনেকুৱা ধৰণৰ প্ৰবলেমত আপোনালোকে ভুগিব পাৰে সেইখিনি সময়ছোৱাত অৰ্থাৎ 17 তাৰিখৰ পিছৰ সময়ছোৱাত আপোনালোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অলপ দুৰ্বল হ'ব এইখিনি সময়ছোৱাত আপোনালোকে অলপ অধিক মেহনত কৰিব লাগিব মানে আপোনালোকৰ সুস্বাস্থ্য মেইনটেইন কৰাৰ ক্ষেত্ৰত ৰোগৰ স্থানৰ অধিপতি হৈছে শনি গ্ৰহটো সপ্তম ঘৰত গৈছে সপ্তম ঘৰত শনি গ্ৰহটোৰ স্থিতি ভাল এইটো ব্যৱসায়ৰ ক্ষেত্ৰত সহায় কৰিব কিন্তু ব্যৱসায়ৰ অলপ পিছত কৈ আছো শনি গ্ৰহটোৰ দৃষ্টি যেহেতু আপোনালোকৰ ৰাশিত আহি আছে আৰু ৰবিৰ ওপৰত দৃষ্টি আহি আছে সো বৰ্তমান সময়ছোৱাত আৰম্ভণিৰ 15টা দিন আপোনালোকৰ হাৰ্ট এটাক বা তেনেকুৱা ধৰণৰ প্ৰবলেমো আহিব পাৰে আপোনালোকৰ এইখিনি সময়ছোৱাত যিসকল হৃদৰোগী আছে যাৰ ধৰি লওক আপোনালোকৰ হৃদযন্ত্ৰ দুৰ্বল হয় আপোনালোকৰ হাৰ্ট যদি দুৰ্বল হয় তেতিয়াহ'লে আপোনালোক অলপ অধিক সাৱধান হ'ব লাগিব তাৰ পিছৰ সময়ছোৱা মুঠতে চাবলৈ গ'লে এইটো মাহ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিষজনিত প্ৰবলেম হ'ব পাৰে এইখিনি সময়ছোৱাত সাৱধান হ'বই লাগিব এতিয়া জানো হওক আপোনালোকৰ উপাৰ্জন বা ধন সঞ্চয়ৰ ক্ষেত্ৰত ইনকামৰ ঘৰৰ মালিক হৈছে বুধ গ্ৰহটো ইনকামৰ ঘৰত মংগলৰ স্থিতি আছে বৰ্তমান সময়ছোৱাত মংগলৰ স্থিতি যেহেতু ইনকামৰ ঘৰত আছে সো বৰ্তমান সময়ছোৱাত আপোনালোকে ভাল ফল পাব পাৰিব কাৰণ পাপগ্ৰহ এটা উপাৰ্জনৰ ঘৰত থাকিলে এইটো এটা ভাল স্থিতি তাৰ উপৰিও কৰ্মস্থানত বৃহস্পতিৰ স্থিতি আছে আপোনালোকে নিজৰ জ্ঞান বুদ্ধি ইউজ কৰি এইখিনি সময়ছোৱাত কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰতো ভাল হ'ব পদোন্নতি বা ব্যৱসায়ৰ ক্ষেত্ৰতো আপোনালোকে ভাল ফল পাব পাৰিব ধন সঞ্চয়ৰ ক্ষেত্ৰত কেতু আৰু শুক্ৰ গ্ৰহটোৰ স্থিতি বেয়া নহয় কিন্তু কেতুৱে ইয়াতে কি কৰে হঠাতে আপোনালোকৰ ধনৰ আগমনো ঘটাব পাৰে বা হঠাতে আপোনালোকৰ ধনৰ খৰচ কৰিও দিব পাৰে তাৰ মানে সাডেন ৰাইজ অৰ ফল তেনেকুৱা হ'ব পাৰে আপোনালোকৰ জমা ধনৰ ক্ষেত্ৰত অলপ নজৰ ৰাখিব লাগিব হঠাতে আপোনালোকৰ যিটো ধৰি লওক খৰচ নকৰিলেও হয় তেনেকুৱা ক্ষেত্ৰত নকৰাকৈ চলিব লাগিব আপোনালোকৰ ব্যৱসায়ৰ ঘৰৰ মালিক হৈছে শনি গ্ৰহটো শত্ৰু স্থানৰ মালিক হৈছে শনি গ্ৰহটো বৰ্তমান সময়ছোৱাত ব্যৱসায়ত অলপ নজৰ ৰাখিব লাগিব আপোনালোকে যদি কনষ্ট্ৰাকশন সম্বন্ধীয় বস্তুৰ ব্যৱসায় লো যন্ত্ৰপাতি নিৰ্মাণ বা সিভিল ইঞ্জিনিয়াৰিং ৰিলেটেড বস্তুৰ যদি ব্যৱসায় কৰি আছে কলা বৰণৰ বস্তুৰ ব্যৱসায় তেল তিল জোতা চেণ্ডেল ফাৰ্নিচাৰৰ যদি ব্যৱসায় কৰি আছে বা অচল সম্পত্তি ৰিয়েল এষ্টেটৰ যদি ব্যৱসায় কৰি আছে যদি আপোনালোকে সাৰ্ভিস প্ৰভাইডাৰ হয় বা মজুৰি আপোনালোকে যদি ধৰি লওক মেন পাৱাৰ যদি প্ৰভাইড কৰে মেন পাৱাৰ আপোনালোকে ৰিসোৰ্স যদি কৰে তেতিয়াহ'লে আপোনালোকৰ ক্ষেত্ৰত এইখিনি সময়ছোৱা ভাল ফল পাব পাৰিব খনিজ পদাৰ্থ বা পেট্ৰলিয়াম ৰিলেটেড আপোনালোকৰ যদি তেল ডিপো আছে বা পেট্ৰল পাম্প আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে এইখিনি সময়ছোৱাত ভাল দেখা গৈছে ধন সঞ্চয় আৰু উপাৰ্জনৰ ক্ষেত্ৰত কষ্ট অলপ অধিক থাকিব যদিও আপোনালোকে এইখিনি সময়ছোৱাত ভাল ফল উপাৰ্জনৰ ঘৰতো বিশেষ ভাল ধনৰ ঘৰতো আপোনালোকৰ জন্মকুণ্ডলীৰ ওপৰতো ডিপেন্ড কৰিব ব্যৱহাৰৰ ক্ষেত্ৰত ভাল দেখা গৈছে চৰকাৰী চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত শনি গ্ৰহটোৰ দৃষ্টি যেহেতু ভাগ্যস্থানত আহিছে এইটো ভাল স্থিতি শনি গ্ৰহটোৰ দৃষ্টি ভাগ্যস্থানত অহাৰ কাৰণে যদিও এইটো শনি গ্ৰহটোৰ কাৰণে নিচস্ত ৰাশি হয় আপোনালোকে অলপ মেহনত কৰিব লাগিব তেতিয়া ভাগ্যৰ সাপোৰ্টও পাব পাৰিব এতিয়া জানো হওক আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত ইয়াতে এইটো স্থানৰ মালিক হৈছে মংগল গ্ৰহটো আৰম্ভণিতে আছে ইচ্ছাপূৰ্তিৰ ঘৰত ভাগ্যস্থানৰ অধিপতি ইচ্ছাপূৰ্তিৰ ঘৰত যোৱাটো এতিয়াও এটা অতিশয় ভাল স্থিতি তো আপোনালোকৰ ইচ্ছাপূৰ্তিৰ কাৰণে আপোনালোকে এইখিনি সময়ছোৱাত সুযোগ সুবিধা পাব এইখিনি সময়ছোৱাত এনেকুৱা নহয় যে মই বহুত চেষ্টা কৰিলো কিন্তু অপৰচুনিটি নাপালো সুযোগ সুবিধা নাপালো এনেকুৱা হ'ব নোৱাৰে বৰ্তমান সময়ছোৱাত obviously আপোনালোকে ভাগ্যৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব পিতা বা গুৰুজনৰ ফালৰ পৰা এইখিনি সময়ছোৱাত সাপোৰ্ট দেখা গৈছে ঘৰুৱা ক্ষেত্ৰত কেতু স্থিতি আছে মংগলৰ দৃষ্টি আহিছে আৰু বৃহস্পতিৰ দৃষ্টি আহিছে সো এইখিনি সময়ছোৱাত মোটামুটি মিডিয়াম যাব এইখিনি সময়ছোৱাত আপোনালোকে অলপ মেইনটেইন কৰিব লাগিব অলপ ধৈৰ্য ধৰি চলিলে হল ঘৰুৱা ক্ষেত্ৰত আৰু তেনেকুৱা প্ৰবলেম নাই আপোনালোকৰ কেৱল বিৰক্তি ভাৱ আহিব পাৰে
স্বাস্থ্যজনিত আপোনালোকৰ দেহাৰ বিষ হ'ব পাৰে, অলপ সন্মান প্ৰাপ্তিত অলপ হানি হ'ব পাৰে। এইখিনি সময়ত আপোনালোকৰ আত্মসন্মানতো হানি কৰিবলৈ কোনোবাই চেষ্টা কৰিব পাৰে, বিশেষকৈ শত্ৰুৰ ফালৰ পৰা। অলপ সাৱধান হ'ব লাগিব। এতিয়া জানক আপোনালোকৰ যদি ধৰ্ম-কৰ্মৰ ক্ষেত্ৰত চাওঁ, ধৰ্ম-কৰ্মৰ ক্ষেত্ৰত বৰ এটা বিশেষ ভাল নহয়, শনিৰ দৃষ্টি আছে। এইখিনি সময়ছোৱাত স্বধৰ্মটোৱে পালন কৰক। আপোনালোকৰ সমাজ ধৰ্মৰ ক্ষেত্ৰত যিমানখিনি পাৰে ভাবি চিন্তিহে আপোনালোকে ডিচিশ্যন ল'ব। পিতা বা গুৰুজনৰ সৈতে অলপ মনোমালিন্য হ'ব পাৰে, আপোনালোকক অলপ অধিক কষ্ট কৰোৱাব পাৰে। এইখিনি সময়ছোৱাত অলপ মেনেজ কৰি চলিলে হ'ল। প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰৰ মালিক হৈছে বৃহস্পতি আৰু আপোনালোকৰ যিটো বিবাহৰ স্থানৰ মালিক হৈছে শনি গ্ৰহটো। শনি গ্ৰহটোৰ ইয়াতে স্থিতিয়ে এইখিনি সময়ছোৱাত যিসকল বিবাহৰ কাৰণে উপযুক্ত হৈছে তেওঁলোকৰ কাৰণে যথেষ্ট ভাল ফল দেখা গৈছে। শনি গ্ৰহটোৰ স্থিতিৰ কাৰণে বিশেষকৈ আপোনালোকৰ অলপ দেৰি হ'ব পাৰে ভবাতকৈ, কিন্তু আপোনালোকে বিবাহৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিবলৈ পাৰিব। লাভ ৰিলেশ্যনশ্বিপত যিসকল আছে তেওঁলোকৰ কাৰণে অহা বছৰৰ ফেব্ৰুৱাৰীৰ পিছতহে বিবাহৰ ক্ষেত্ৰত বিশেষকৈ ভাল দেখা গৈছে। তাৰমানে ছাপৰ্টিভ সময় চলিব। এতিয়া বৰ্তমান সময়ছোৱাত অলপ প্ৰব্লেমেটিক হৈ আছে। আপোনালোকে অলপ বেছি মেহনত কৰিহে আপোনালোকৰ প্ৰেমক বিবাহত ৰূপান্তৰিত কৰিব পাৰিব। যিসকল বিবাহিত আছে তেওঁলোকৰ ক্ষেত্ৰত পতি বা পত্নীৰ সৈতে অলপ বিৰক্তিভাৱ অহাটো স্বাভাৱিক। এইখিনি সময়ছোৱাত শনিৰ স্থিতিৰ কাৰণে আৰু ৰবিৰ দৃষ্টি থকাৰ কাৰণেও প্ৰথম 15টা দিন আপোনালোকৰ ইগ' ক্লাছ হ'ব পাৰে। এইখিনি সময়ছোৱাত অলপ সাৱধানে চলিব লাগিব। সাধন শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধন শিক্ষাৰ ঘৰটো বিশেষভাৱে ভাল। এইটো সময়ছোৱাত আপোনালোকে সাধন শিক্ষাৰ ক্ষেত্ৰত ভাল ফলে লাভ কৰিব পাৰিব। শনি গ্ৰহটোৰো দৃষ্টি আছে, ৰাহুৰো দৃষ্টি আছে। মুঠতে চাবলৈ গ'লে এইটো সময়ছোৱাত আপোনালোকে অলপ সময় দিয়ক, কেৱল বহুত ভাল ৰিজাল্ট কৰিব পাৰিব। পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষ ভাল দেখা গৈছে। বৃহস্পতিৰ স্থিতি বুদ্ধিস্থানৰ অধিপতি হয়, যিহেতু আপোনালোকৰ কৰ্মস্থানত আছে। এইখিনি সময়ছোৱাত আপোনালোকৰ নিজৰ জ্ঞান বুদ্ধিৰে বা আপোনালোকৰ যিখিনি ধৰি লওক মেমৰি পাৱাৰ হয়, মগজুৰ স্মৃতিশক্তিৰ জৰিয়তে এইখিনি সময়ছোৱাত বহুত ভাল ফলে লাভ কৰিবলৈ পাৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাল ৰিজাল্ট পাব পাৰিব। আজিৰ এই ভিডিঅ'টোত আমি সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে ছেপ্টেম্বৰ মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।